গাইজ স্বাগতম জনাইছোঁ মোৰ গণেশ ইউটিউব চেনেলৰ সকলোকে। আজি মই মানে ফাৰ্ষ্ট টাইম বুলি ক'ব লাগে, মানে বহুত দিনৰ মূৰত পথাৰলৈ আহিছোঁ। পথাৰত মই কি চাবলৈ আহিছোঁ মানে সৰিয়হ ফুল। চ' ইমানেই ধুনীয়া সৰিয়হ ফুল বুলি ক'লে মানে আটাইতকৈ এই পৃথিৱীৰ আটাইতকৈ ধুনীয়া কালাৰটোৰ নামটো কি বুলি ক'লে মানে একদম সৰিয়হ ফুল, মানে একদম সৰিয়হ ফুলটোকে ক'ব লাগিব আৰু ইমানেই ধুনীয়া যে তাৰপিছত গাড়ী হাত আজিৰ ভিডিঅ'টো আপোনালোকে চাই ইণ্টাৰেষ্টটো ইমানো নাপাব, কিন্তু আজি জাষ্ট মই বনাই চাইছোঁ যে আজিৰ ভিডিঅ'টো মানে পথাৰত গৈ সৰিয়হ ফুলটো ধুনীয়া লাগে দেখিবলৈ, সেইকাৰণে জাষ্ট এটা ব্লগ হিচাপে এইটো বনাইছোঁ, মানে এনেই এইটো চিম্পুল ব্লগ হিচাপে। তাৰপিছত আজিৰ ভিডিঅ'টো আপোনালোকে চাই বেয়া লাগিলেও প্লিজ কমেণ্ট এটা কৰি জনাই দিব আৰু। চ' ইমানেই ধুনীয়া। তাৰপিছত আমাৰ অসমত যে ইমানেই সৰিয়হ খেতি কৰাৰ কাৰণটো কিনো, মানে এই সৰিয়হ খেতিৰ পৰা কি হয়, মানে কথাটো ধুনীয়াকৈ আপোনালোকক কৈ দিছোঁ যে মানে ইয়াত মানে সৰিয়হ খেতিবিলাকৰ পৰা কি হয়, মানে তেল বনায়, মানে আচলতে মিঠাতেল আমি যে যিটো খাওঁ সেই মিঠাতেল বনায় আৰু বিভিন্ন ধৰণৰ বস্তু বনায়, মানে সৰিয়হ খেতিৰ পৰাই বনায়, মানে সেইকাৰণে সৰিয়হ খেতিটো ইমান কৰা হয়। তাৰপিছত এইটো যেতিয়া বিক্ৰী কৰিবলৈ হ'ব সেই সময়ত মানে কুইণ্টেল চিষ্টেমত মানে এইটো বিক্ৰী কৰা হয়। গাইজ আৰু আপোনালোকে কেইটামান কথা ক'বলৈ থাকি গ'ল যে মানে সৰিয়হবিলাকে যে মানে সৰিয়হ খেতি কৰিলে মানে সোনকালে ফুল ফুলে। তাৰপিছত বাকী খেতিবিলাক কৰিলে যেনিবা আলু খেতি বা বিভিন্ন লাই খেতি, এই খেতিবিলাক কৰিলে যে মানে সোনকালে ফুল নোলায় কিয়, কাৰণটো কি? মানে উদ্ভিদত তিনি প্ৰকাৰ থাকে। এটা হ'ল মানে লং ডে প্লেন, এটা হ'ল শ্বৰ্ট ডে প্লেন, এনেকুৱা মানে দুই প্ৰকাৰ থাকে, মানে তিনি প্ৰকাৰ থাকে, হ'লেও আপোনালোকক দুই প্ৰকাৰতে আজি ভিডিঅ'টো মই বুজাই দিম। মানে এনেকুৱা হয় যে মানে লং ডে প্লে আৰু শ্বৰ্ট ডে প্লে। লং ডে প্লেন এণ্ড শ্বৰ্ট ডে প্লেন বুলি কয়। মানে লং ডে প্লেন মানে দীৰ্ঘজীৱী উদ্ভিদবিলাকে মানে দীঘল দিন ধৰিব লাগিব, মানে দীঘল দিন ধৰিহে মানে যিমানে মানে দীঘল হ'ব ইমান মানে দীঘল দিনতে মানে কি হ'ব, মানে ফুলটো ফুলিব। তাৰ শ্বৰ্ট ডে প্লেন মানে ছুটি দিনৰ উদ্ভিদ, মানে ছুটি দিনৰ উদ্ভিদবিলাকে মানে এনে আৰু মানে ছুটি দিন মানে আজি যেনিবা আপুনি কিবাটো সৰিয়হটো ইচাই দিছা, তাৰপিছত এইটো যদি এসপ্তাহ পাছত চাব তাৰপিছত ওলাব, তাৰপিছত আকৌ 2 সপ্তাহ পাছত চালে মানে ফুল ফুলিবলৈ আৰম্ভ কৰে। মানে তাৰপিছত প্ৰথম মানে কৰাবিলাক এতিয়া ফুলবিলাক সৰি এতিয়া মানে এইটো শেষ হৈ গ'ল, ফুলবিলাক নাইকিয়া হ'ল গৈ। তাৰপিছত এইবিলাক আকৌ এতিয়া ফুলবিলাক আছে, চাওকচোন মানে ইমানেই ধুনীয়া যে মানে। তাৰপিছত এতিয়া মানে কাৰণটো হ'ল কি, মানে কেনেধৰণৰ মানে সাৰবিলাক ব্যৱহাৰ কৰিলে সৰিয়হবিলাক মানে সোনকালে ভাল হয়, মানে বেছিকৈ ভাল হ'ব। মানে যদি এনেকুৱাকৈ ইউৰিয়া ছুপাৰ ফছফেট এইবিলাক মানে বেছিকৈ ব্যৱহাৰ কৰিব নালাগে বুলি ভাবোঁ। যদিহে আপুনি খেতিটো মানে বাৰদৰে ইচাই ট্ৰেক্টৰতে বাৰদৰে মাটিডোখৰ ইচাই পিনি যদিহে আপুনি ইচাই দি মানে বেলেগ সাৰটো ব্যৱহাৰ কৰিব, যেনিবা গোবৰ সাৰ এইবিলাকে বেছিকৈ ব্যৱহাৰ কৰিব লাগে। তাৰপিছত গছৰ ওচৰত থকাটো বেছি ব্যৱহাৰ কৰিব লাগে, মানে অৰ্থাৎ মানে গছৰ ওচৰত আছে ন, এইবিলাক এনেকুৱা জেগাতে মানে সৰিয়হ খেতিবিলাক কৰিব লাগে। যেনিবা এইটো চাওকচোন আপোনালোকে, এইটো মানে গছৰ এইটো দেখিছোঁ নহয়, মানে এইটো মানুহ এজন আছে, মানে মোৰ পেৰেণ্টছটো তাত মানে আটাইতকৈ তাত সৰিয়হটো মানে ইমানেই ধুনীয়া যে তাতকৈ ইমানকৈ ধুনীয়া হয়, কাৰণ তাত মানে ছাঁটো পালে মানে কি হয়, মানে সৰিয়হ ফুলবিলাক মানে সৰিয়হবিলাকে তাৰ পৰা মানে সৰিয়হ উদ্ভিদবিলাকে তাৰ পৰা শক্তি পায়। তাৰপিছত যিমানে মানে ৰ'দ দিব, এই ৰ'দ দিলে মানে সৰিয়হবিলাকে মানে ইমানকৈ মানে কিবা নহয়, মানে শক্তিটো নাপায়, কম পৰিমাণৰ শক্তিটো লাগে। সেইকাৰণে সিহঁতে মানে কি কৰিব লাগে, পানী দিব লাগিব আৰু মানে ছাঁ দিব লাগিব। এই দুটা বস্তুটো যদি আপুনি বেছিভাগে মানে